পাহাৰ চাৰ যে ফটাই যায় তেনেকুৱা হ'ব পাৰে গোটাই দিয়ে ইয়াত মানে ৰাতিপুৱাৰ পৰা ইয়াতে মানে এটা আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে আমি ৰাইজৰ পৰা গম পোৱা মতে কোনোবাই মানে হেণ্ড গ্ৰেনেড এটা আনি পিনে ইয়াতে আমাৰ নেশ্যনেল হাইৱে কাষতে ফুটি থৈছে বুলি কথাটো মানে অলপমান চৰ্চা হৈ আছিলে তাৰপৰা আমি পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ বৰ্তমান পুলিচ প্ৰশাসন আহি পিনে বস্তুটো উদ্ধাৰ কৰে কিন্তু সেইটো এটা মানে পুৰণা মামৰে ধৰা এটা হেণ্ড গ্ৰেনেড পুলিচ প্ৰশাসনে উদ্ধাৰ কি হয় আপোনালোকে গম পাইছে এইটো এটা আমাৰ ফায়াৰিং ৰেঞ্জত আগতে ব্যৱহাৰ কৰা হেণ্ড গ্ৰেনেড ইউজ হেণ্ড গ্ৰেনেড আৰু এইটো ডেট হয় আৰু আপোনাৰ এইটো আমাৰ বুদ্ধিৰাম ভৰালী বুলি অকাজনৰ তেখেতে ঘৰ বনোৱা চেণ্ট গেব্ৰিয়েল যি পেলাইছিলে সেই চেণ্ট গেব্ৰিয়েলত ওলাইছিলে চেণ্ট গেব্ৰিয়েলত ওলোৱাৰ পিছত তেখেতে ভয় খাই এইটো পেলাই দিলে বাহিৰত আৰু আমি পুলিচে খবৰ পালোঁ আৰু সেইমতে গৈ আমি উদ্ধাৰ কৰিলোঁ চালোঁ আৰু সম্পূৰ্ণভাৱে এইটো আগতে প্ৰেক্টিছত ইউজ হোৱা আৰু এইটো ডেড চেল আৰু ডেড গ্ৰেনেড আৰু আমি এতিয়া এইটো প্ৰপাৰলি তাৰ পৰা লৈ আহিছোঁ আৰু আমাৰ ফৰ্মেলিটিজ মতে এইটো আমি ডেষ্ট্ৰয় কৰি দিম আৰু ইয়াৰ পৰা কোনো বিপদৰ শংকা নাই আৰু বুদ্ধিৰাম ভৰালীকো আমি থানাত আনিলোঁ সোধপোছ কৰিলোঁ তেখেতেও আমাক কৈছে এইটো আপোনাৰ ডাম্পাৰত তেওঁ ঘৰ বনাবৰ কাৰণে চেণ্ট গেব্ৰিয়েল আনিছিল তাতে ওলাইছে বেলেগ কিবা পাৰপ'জৰ কাৰণে নহয় অন্য একো নহয় এইটো চেণ্ট গেব্ৰিয়েল এনেকুৱা হয় আমাৰ তাত ফায়াৰিং ৰেঞ্জ আছে আৰ্মিও ফায়াৰিং কৰে SSBও কৰে আৰু এইটো তাত যেতিয়া এনেকুৱা ডেড চেল থাকে তেতিয়া কেতিয়াবা পানীৰ লগত উটি আহিব পাৰে থেংক ইউ